সকলোৱে স্বাগত জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আৰু ৰাজুকা চেনেলটো ভিডিঅ'টো নতুন হ'লে প্লিজ ৰাজুকা চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাই দিব। মই এতিয়া ৰাতিৰ কাৰণে এতিয়া মটন বনাম, মানে ছাগলী মাংস বনাম। কেনেকৈ বনাওঁ, কি কি দিওঁ, কি কি নিদিওঁ, কি কি মছলা দিওঁ, গোটেইখিনি আপোনালোকে মোৰ এই ভিডিঅ'টো পাব। আপোনালোকে চাই থাকক ৰাজদীপদাৰ ভিডিঅ'টো। ঠিক আছে, থেংক ইউ। কাট গাইজ, মই ছাগলী মাংস কুকাৰত বনাওঁ, কাৰণ কুকাৰত বনালে সোনকালে হয় কাৰণে কুকাৰত বনাওঁ। ধুনীয়াকৈ এতিয়া কুকাৰটো ধুই ল'লোঁ। এতিয়া ধুনীয়াকৈ বহাই দিওঁ কুকাৰটো। কুকাৰটো ধুনীয়াকৈ বহাই দিছোঁ, অলপমান গৰম হৈ লওক। তাৰপিছত মা মছলা দি কিনে বনাম আৰু দেই। ঠিক আছে, থেংক ইউ। গাইজ, এয়া খুন্দনাত খুন্দি থোৱা আমাৰ আদা নহৰু পেষ্ট দিব ওলাইছোঁ। পেষ্ট, আদা নহৰু পেষ্ট ভাজি দিলোঁ। আপোনাৰ দেখা পাই আছে কেমেৰাত। আদা নহৰু পেষ্ট দি দিলোঁ। এতিয়া অকণমান লৰাই লওঁ। আমাৰ এই পাচলি পাতি ধুনীয়াকৈ লৰাই দিম। এয়া মোৰ ডাঙৰ ভাগিন শুভম, এয়া মোৰ সৰু ভাগিন কৃষ্টিনা কাশ্যপে আজি কেমেৰামেনৰ দায়িত্বত আছে। সেইবোৰে কেমেৰামেন কৰি আছে আৰু মই ধুনীয়াকৈ বনাই আছোঁ ছাগলী মাংস। এয়া দেখিছে বঢ়িয়াকৈ এতিয়া কুকাৰত বনাই আছোঁ, কাৰণ কুকাৰত বনালে সোনকালে হয়। এতিয়া মা মছলাখিনি একফালৰ পৰা দি যাম, আপোনালোকে চাই থাকক মোৰ এই ভিডিঅ'টো। প্ৰথমতে নিমখ দিলোঁ, নিমখ দি দিছোঁ। তাৰপিছতে হালধি দিম। এয়া আমাৰ হালধি, ঘৰতে হেৰি কৰা হালধি দি দিলোঁ। এয়া ধনিয়া গুড়া দিছোঁ অকণমান। তাৰপিছত দিছোঁ এয়া ৰেড চিলি অকণমান দিছোঁ, অলপ দিছোঁ, বেছি দিয়া নাই, বাছ কালাৰটোৰ কাৰণে। তাৰপিছত চিকেন মছলা দিলোঁ, মটন মছলা নাই কাৰণে চিকেন মছলা দি দিছোঁ। চিকেন মছলা দিলোঁ। তাৰপিছত এইটো মিট মছলা অলপ দি দিলোঁ। বাছ, তাৰপিছত কি মছলা আছে চাওঁ, এইটো গৰম মছলা অকণমান দি দিলোঁ। বাছ, কি মছলা, কাশ্মীৰী মিৰ্চ অকণমান দি দিওঁ কালাৰটোৰ কাৰণে। বাছ, হৈ গ'ল। চব মছলা দি দিলোঁ। আমি এতিয়া ধুনীয়াকৈ এবাৰ লৰাই দিম। গাইজ, এই মাংসখিনি ধুনীয়াকৈ বনাই আছোঁ। বিলাহীও কাটি দিলোঁ, ধুনীয়াকৈ এতিয়া ভাজি আছোঁ। অলপমান ভাজা হৈ যোৱাৰ পিছত ইয়াত ধুনীয়াকৈ আমি পানী অলপ ঢালি ঢাকনি মাৰি দিম। গাইজ, এয়া মাংস আধা সিজা হৈ গ'ল। এতিয়া ধুনীয়াকৈ অলপ গৰম পানী ঢালি দিম। বাছ, বেছি পানী নিদিওঁ, অলপ পানী দিছোঁ। গাইজ, এয়া পানী ঢালি দিলোঁ। এতিয়া ধুনীয়াকৈ কুকাৰটো মাৰি দিওঁ। কুকাৰ মাৰি দিছোঁ। 3টা বা 4টা চিটি মাৰি দিম। বাছ, আমাৰ মাংস ৰেডি হৈ যাব আৰু। গাইজ, আমাৰ খানা ৰেডি হৈ গ'ল। এয়া মই বনোৱা মটন, এইফালে মিক্স ভাজি, এইফালে আমাৰ ঘৰৰ লোকেল তিয়ঁহ, আৰু এইফালে নেমু। এইফালে আমাৰ কৃষ্টিনা বহিছে তাতে, আমাৰ সোণমণি বহিব ইয়াত। সোণমণি একদম বৰফৰ পানীহে খাইছে। ইমান একদম বৰফ হৈ আছে, এয়া পানীহে খাইছে সি। আৰু মই খাম ইয়াতে। আমাৰ 3টা টেবুল, সৰু ভাগিন কৃষ্টিনা, এইফালে ডাঙৰ ভাগিন শুভম, আৰু এইফালে মই মিষ্টাৰ ডেকা। এতিয়া আমি বঢ়িয়াকৈ এতিয়া ভাত খাম। আপোনালোকে চাই থাকক দেই মোৰ ভিডিঅ'টো। এই মাংস কেনেকুৱা হৈছে সোণমণি? কৃষ্টিনা, মাংস কেনেকুৱা হৈছে? ধুনীয়াকৈ খোৱা দুটাই।
কাজিয়া নকৰিবা, চুইল ধলি নকৰিবা, ধুনীয়াকৈ খোৱা। কিজিনা কেনেকুৱা হৈছে মাংস? ধুনীয়া ন? অঁ মই এতিয়া খোৱা নাই, খাম, অকণমান ঠাণ্ডা হ'ব দিছোঁ, এতিয়া খাম আৰু দেই।